নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি জানেনে যে কুংকি চৌধুৰীৰ লগত মোৰ সম্পৰ্কটো কি ৰিলেশ্যন? যদি যে আপুনি জানিব লগা হয় বা আনেও যদি কোনো জানিব লগা হয়, অৱশ্যে আজি মই স্পেচিয়েলি ৰিকুৱেষ্ট কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেতিয়াহ'লে আমাৰ ৰঞ্জন চৌধুৰী অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰক। আপুনি লিংকবোৰ তেতিয়াহে পাব, কাৰণ 19 ছেপ্টেম্বৰ জুবিনৰ হত্যাৰ দিনাখন মই যোনটো এপিছ'ড কৰিছিলোঁ, তেতিয়াই মই কৈছিলোঁ যে জুবিন গাৰ্গৰ লগত ৰঞ্জন চৌধুৰী কি সম্পৰ্ক। গতিকে তেতিয়াৰ পৰা চাবলৈ ষ্টাৰ্ট কৰক, সময় লওক। আপুনি যেতিয়া আপুনি টেনশ্যনত থাকিব নহয়, আপুনি মোৰ চেনেল চাব, বেলেগ চেনেল নাচাব। উকিলে কি ক'লে, লুৰিনে কি ক'লে, গৌৰৱে সেই চব বাদ দিয়ক, আপুনি মোৰ চেনেল চাওক, একদম ফ্ৰেছ হৈ যাব আপোনাৰ মাইণ্ড। তেতিয়া আপুনি আৰু বেছি বঢ়িয়া কথা পাতিব পাৰিব। তো কংগ্ৰেছৰ পৰা যিবিলাক মাল ওলাই যায়, মাল বুলিহে ক'ব লাগিব, আকৌ উপায় নাই, কাৰণ মাল শব্দটো মই আপোনাৰ পৰা শুনিছোঁ। হীৰেণ গোহাঁই মালটো ক'ৰ, কি কথা। তো মানে সাধাৰণতে মানুহবিলাকে কয় যে কংগ্ৰেছৰ যিবিলাক আৱৰ্জনাবিলাক নাকি তাত ৱাশ্বিং মেচিনত গৈ চাফা হৈ বিজেপিত সোমাই যায়। কিন্তু মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগ, জানেনে? মোৰ ইণ্টাৰপ্ৰিটেশ্যন হ'ল, যিবিলাক কংগ্ৰেছৰ ছয়তান মানুহ আছে নহয়, এক চেপাতকৈ এক যিমান ছয়তান মানুহ আছে, সেই ছয়তান মানুহবিলাক বিজেপিলৈ যায় আৰু বিজেপিত যোৱাৰ পিছত নাম্বাৰ 1 সনাতনী হৈ যায়। প্ৰথম কথাটো হ'ল যে আপোনাৰ সনাতন ধৰ্ম সম্পৰ্কে আপোনাৰ মানে কোনো ধৰণৰ বেছিক জ্ঞানেই নাই। সেইটো লৈ বাৰু বেলেগে মই আপোনাক পাঠটো পঢ়াম বাৰু। আৰু কুংকিৰ লগত মোৰ কি সম্পৰ্ক, এইটো 4 মে'ৰ পিছত মই স্পেচিয়েল এপিছ'ড মই আপোনাৰ কাৰণে বনাম। আজিৰ এপিছ'ডখনো আপোনাৰ কাৰণে বনাই আছোঁ। তাৰমানে বিজেপিৰ এই যে নাৰী বিদ্বেষী যে কাৰবাৰটো 2026ত হয়তো আপোনালোকে দেখি আছে, মই কিন্তু 2014তে লিখিছিলোঁ পৰিৱৰ্তন নে প্ৰতাৰণা, এনেকুৱা এটা প্ৰবন্ধ যি নেকি অসমৰ প্ৰতিখন পেপাৰত সেইটো পাব্লিছ কৰিবলৈ বাধ্য হৈছিলে, আনকাট, আনএডিটেড, ছেইম আৰ্টিকল, ছেইম টপিকছ। তো মই 2014ত 12 বছৰ আগত যিবিলাক কথা লিখিছিলোঁ, এই কথা বতৰাবিলাক কিন্তু এতিয়া আকৌ স্পষ্ট হৈ গৈছে। পৰিৱৰ্তন নে প্ৰতাৰণা। তো কথাটো হ'ল যে বিজেপিৰ ফিচাৰ্ছটো কি? বিজেপিৰ ফিচাৰ্ছ হ'ব লাগিব গুপ্তাজীৰ নিচিনা। বিজেপিৰ ফিচাৰ্ছ হ'ব লাগিব আপুনি নাৰী বিদ্বেষী হ'ব লাগিব, আপুনি দুৰ্নীতি থাকিব লাগিব, বিভিন্ন ধান্দাৰ লগত আপুনি জড়িত হৈ থাকিব লাগিব। এইটো হ'লগৈ আৰু ব্যক্তিগত কুৎসা। সেইটো লাগিলে আপোনালোকে মমতা বেনাৰ্জীৰ লগত অভিষেক বেনাৰ্জীৰ ৰিলেশ্যনশ্বিপেই হওক, যি হওক, মানে দিছ ইজ ইয়ৰ অল ইণ্ডিয়া কেৰেক্টাৰ। যেতিয়া আপুনি হেৰি নাপায়, আপোনালোকৰ মানুহখিনিতো দেখা গৈছে যে জুবিন গাৰ্গক লৈ তেওঁৰ চৰিত্ৰক এছাচিনেট কৰাৰ আপোনালোকে চলাইছিলে, ইন্দিৰা গান্ধীক লৈ কৰিছে, জৱাহৰলাল নেহৰুক কৰিছে। তো গতিকে কুকিনো কোন? মই আৰু এটা হিংস দি থৈছোঁ, ৰুমকি মোৰ ভণ্টি হয়, আছে দেই, মোৰ মামাৰ ছোৱালী ৰুমকি মোৰ ভণ্টি। তো কুংকিৰ লগত মোৰ কি সম্পৰ্ক মই পিছত ক'ম বুলি যিটো প্ৰতিশ্ৰুতি দিছোঁ, সেইটোৱে। এতিয়া যোনটো ঘটনা প্ৰবাহটো এনেকুৱা হৈছে, আপুনি ইমান বেছি আবুল তাবুল বকি আছে নহয়, এই আবুল তাবুল বকি থাকোঁতে কি হয়, উল্টা পুল্টা হৈ যায়। এতিয়া নৰ্মেল কোৰ্চত আপোনালোকে যি ধৰণে এটা অনা অসমীয়াক তাত দিলে, গুপ্তাজীৰকো দেখিছোঁ আমি ছ'চিয়েল মিডিয়াত, মহিলাৰ গুপ্ত হেৰিৰ ফালৰ ... নকওঁ বাৰু কেনেকৈ চকুটো দিছে। ইলেকশ্যনৰ আগত তেখেতে কি কৈছে জানেনে? মোৰ সমষ্টিত, আপোনাৰ গুপ্তাজীয়ে কৈছে, মোৰ সমষ্টিত যদি উচ্ছেদ কোনোবাই কৰিবলৈ আহে, তাৰমানে আপোনাকো প্ৰত্যাহ্বান জনাইছে, তেওঁৰ সমষ্টিত কোনো ধৰণৰ উচ্ছেদ হ'ব নোৱাৰিব। উচ্ছেদ যদি কোনোবাই কৰিবলৈ আহে, তেতিয়াহ'লে কিন্তু প্ৰথম প্ৰাণ মই দিম। গম পালে নাই? আপোনাক কিন্তু তেওঁ জিকাৰ আগতে দম এটা দি দিছে, মন কৰিব কথাবিলাক। সনাতনী একো নহয়, সনাতনী সম্পৰ্কে কোনো ধৰণৰ বিন্দুমাত্ৰ জ্ঞান নাই আপোনালোকৰ। আৰু এটা প্ৰব্লেম কি জানেনে? মহিলা ৰিজাৰ্ভেশ্যন বিল পাছ কৰাইছে, কি কৰিছে, বিলত কি আছে, চব কথা আপোনালোকে জানে। কিন্তু আপুনি কওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে আপোনাৰ বিজেপি দলে অসমত কিমান % মহিলাক প্ৰাৰ্থিত্ব দিলে? কিমান % দিলে? আপোনালোকে প্ৰথমে পৰীক্ষা কৰক সেইটো। কিমান? অজপই কিমান দিলে? আপুনি মাজতে কৈছে যে লুৰিণ নিজিকে বুলি, বহুত কিবা কিবি আপুনি ইটিকিং কৰিছে। হয়,
জিকিব পাৰে নিজিকিব পাৰে, এইটো সময়ে ক'ব। কিন্তু যোনটো কাৰবাৰ আপুনি কৰিলে নহয়, সঁচাকৈ যদি গুৱাহাটীত আজি দিনটোতো জেনজি যদি আছে, তেতিয়াহ'লে কিন্তু এনেকৈ কাণতলীয়া স্বৰ এটা আপোনালোকৰ চৰকাৰক মাৰিব আৰু চাব সেই চান্সত কিন্তু কুংকি ওলাই যাব। কুংকি অসমৰ কাৰণে গৰ্ব হ'ব। আৰু চাব, কুংকি অকল অসম নহয়, আমাৰ ৰাষ্ট্ৰীয় লেভেলত কিন্তু জিলিকি থাকিব। এই কথাটো মই কিন্তু আগতীয়াকৈ মই আপোনাক ভৱিষ্যতবাণী কৰি দিছোঁ। আৰু চাওক, সৰ্বানন্দ সোণোৱালৰ পিৰিয়ডতো কিন্তু মোক ছিকিউৰিটি দিয়া হৈছিলে। মই ছিকিউৰিটি লোৱা নাই, কাৰণ মই ছিকিউৰিটি থ'ম ক'ত, খুৱাম ক'ৰ পৰা, মোৰ পইচা ক'ত। আৰু মই এই ধৰণে কথা কেনেকৈ পাতিব পাৰোঁ জানেনে? কাৰণ মোৰ কোনো ধৰণৰ কৰাপশ্যন নাই। আৰু আপোনালোকৰ কাৰবাৰটো হ'লগৈ মুখত ৰাম নাম বগল মে ছোৰা, সেইটোৱেতো কৰি আছে ন, সেইটোৱে কৰি আছেতো। যদি লৰাই, কাৰণ একচুৱেলি কি হ'ল, আপোনাৰ ইয়াত ছাগলী চোৰ, গৰু চোৰ, অমুক তমুক, এইবিলাকেতো মানুহ, এইবিলাকেতো প্ৰাৰ্থী আপোনালোকৰ। সনাতনীৰ ভাষা সেইটো আছিলে নেকি 2014 তেজপুৰত, যে গুজৰাটৰ পাইপত মুছলমানৰ তেজ যায় আৰু অসমত ব্ৰহ্মপুত্ৰ পানী যায়, সেইটো নেকি সনাতনী? সনাতনী নহয়। যোনে নিজক সনাতনী বুলি কয় নহয়, তাতকৈ ডাঙৰ শয়তান কিন্তু পৃথিৱীত কোনো নাই। যি প্ৰকৃতাৰ্থত সনাতনী হয়, তেখেত কিন্তু কেতিয়াও নিজক সনাতনী বুলি নকয়, কাৰণ তেওঁৰ আচাৰ ব্যৱহাৰ পাতিয়ে, কথা বতৰাত, লেংগুৱেজতে গম পাব সনাতনী কিন্তু এনেকুৱা নাৰী বিদ্বেষী নহয় কোনো ধৰণৰ। আৰু এই যে গো মাংস চাংসৰ কিবা কথা কৈছে নহয়, এতিয়া কওকচোন, আপোনাৰ মিত্ৰদল এজিপি দেখোন 26টা দিলে, 26টাৰে 50% দি দিলে মুছলমানক। সেই মুছলমানকেইটা কি সনাতনী হয় নেকি? সেইকেইটা কি গৰু মাংস নাখায় নেকি? বেছি যাব নালাগে, আপোনাৰ ওচৰৰ NDAৰ ৰাজত্ব চলি আছে ক'ত? অৰুণাচল, নাগালেণ্ড, মেঘালয়। যাওকচোন বাৰু, গো মাংস বন্ধ কৰকচোন আপুনি, ফটুৱামি কৰি আছে। আৰু মই আকৌ ৰাইজক জনাব বিচাৰি আছোঁ, একফালে তেওঁলোকে কৈ আছে গো মাংস ভক্ষণ কৰিব নালাগে, আল বাল কিবা কিবি, কিন্তু আনফালেদি এই যে বিফ এক্সপৰ্ট কোম্পানী আছে, মই ইয়াৰ আগতো কৈছোঁ, বিফ এক্সপৰ্ট কোম্পানীৰ হায়েষ্ট যি ডনেশ্যন কিন্তু বিজেপি দলে পাই আছে। সেইটো RTI তথ্যত ওলাইছে কথাবিলাক। আৰু কুংকিৰ মাৰ সম্পৰ্কে যিবিলাক আপুনি কৈছে, সেইবিলাকো অৰচিকৰ কাৰবাৰ। কাৰণ টোটেল AIৰ যোগেদি আপোনালোকে মিছা অপপ্ৰচাৰ কৰিছে। আৰু 2 নম্বৰ হ'ল, অকল কুংকিৰ মাকক লৈ নহয় ন, আপোনালোকে ৰাৱলপিণ্ডি অপাৰেশ্যন সিন্দুৰৰ নামত একোডাল কৰিব পৰা নাই, একো ছিঙিব পৰা নাই। আপোনালোকে ৰাৱলপিণ্ডি দখল লৈ লৈছে বুলি AI লগাই ভুল ভাল কিবা কিবি আপোনালোকে দি দিছে, একো কৰা নাই। উল্টা জম্মু কাশ্মীৰত আহি মাৰি থৈ গুচি গ'ল। আৰু আমাৰ গাধাৰ বাচ্চাকেইটাই সেইটোকে চাই থাকে না, ৰাৱলপিণ্ডি দখল হ'ল। হিম্মত নাই। পাকিস্তানক 2 টুকুৰা কৰাৰ হিম্মত ইন্দিৰা গান্ধীৰ আছিলে, আপোনালোকৰ একো ক্ষমতাই নাইকিয়া। গতিকে মাইকীত হেৰিত পকৰত লাগি নাথাকিব, তেওঁলোকক সন্মান দিবলৈ চেষ্টা কৰক। আৰু আপোনালোকৰ এই যে কাৰবাৰটো আছে, সেই কাৰবাৰত কিন্তু আৰু খেলি মেলি হ'ব। হয়, নেক্সট কিন্তু মোৰ আৰু এটা এপিছড আহি আছে, অপজিশ্যন যেতিয়া চৰকাৰ কৰিব, তাত কেবিনেটটো কেনেকৈ ফৰ্ম হ'ব, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও চাব, ৰাইজো চাব। গতিকে আমাৰ ভিডিঅ'বিলাক ৰেগুলাৰলি চোৱা, শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছ কৰাৰ লগতে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।